অহা 2 তাৰিখে ৰাভা হাছান স্বায়ত্ত পৰিষদৰ নিৰ্বাচন আৰু এই নিৰ্বাচন কাৰণে আমাৰ দলে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। আমি ৰাভা হাছান স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত আমাৰ মিত্ৰ দলে মিত্ৰতাৰে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা হৈছে আৰু আমি ভাৰতীয় জনতা পাৰ্টিয়ে কামৰূপ জিলাৰ 3টা সমষ্টিত আৰু গোৱালপাৰা জিলাৰ 3টা সমষ্টিত মুঠ 6টা সমষ্টিত আমি নিৰ্বাচন খেলিম আৰু ৰাভা হাছান যৌথ সংগ্ৰাম মঞ্চই 29টা সমষ্টিত নিৰ্বাচন খেলিব আৰু অসম গণ পৰিষদ দলে এটা সমষ্টিত নিৰ্বাচন খেলিব। গতিকে সেই ধৰণৰ এটা আলোচনাৰ মাজেৰে আমি সিদ্ধান্তলৈ আহিছোঁ আৰু এই সিদ্ধান্ত অনুযায়ী আমি যি 3টা সমষ্টিত নিৰ্বাচন খেলিম তাৰ কাৰণে আমি আমাৰ দলৰ ফালৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু বাকী দলসমূহে নিজৰ নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আজি আমাৰ যিসকল প্ৰাৰ্থিত্ব প্ৰয়াসী আছে তেওঁলোকেও নিজৰ নিজৰ আবেদন আমি নলওঁ, তথাপিতো তেওঁলোকৰ মনৰ আগ্ৰহটো আমাৰ নেতৃত্বৰ ওচৰত জনাইছে আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলক মাতি আনি আমাৰ দক্ষিণ কামৰূপ জিলাৰ যি বুথ আছে 237টা বুথ, যি বুথত ৰাভা হাছান স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলটো পৰে, সেই সকলো বুথ সভাপতিৰ লগত আমি আলাপ আলোচনা কৰিলোঁ আৰু ইয়াত যদিও আমি দেখাত 3টা সমষ্টিত নিৰ্বাচন খেলিম জিলাখনৰ, আমি 16টাতে নিৰ্বাচন খেলিম। আমি 16টাৰ নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। ইয়াত মিত্ৰ দলৰ বা NDA হিচাপে আমি নিৰ্বাচন খেলিম আৰু সেই ধৰণে আমাৰ প্ৰস্তুতিবিলাক আগবঢ়াই দি সকলোকে নিৰ্দেশনা দিছোঁ যে আমি NDA হিচাপে দক্ষিণ কামৰূপৰ 16টা সমষ্টি আৰু গোৱালপাৰা জিলাৰ 20টা সমষ্টি, টোটেল 36টা সমষ্টিত নিৰ্বাচনৰ প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে আৰু অহাকালি বা পৰহিলৈ আমাৰ প্ৰাৰ্থী ঘোষণা হ'ব। ইতিমধ্যে ৰাভা হাছান যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থিত্ব তালিকা ঘোষণা হৈছে। তেখেতসকলে 29টা সমষ্টিত তেখেতসকলৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে আৰু আমি কালি বা পৰহিলৈ ৰাতিপুৱালৈকে আমাৰ সমষ্টি কেইটাটো আমি ঘোষণা কৰিম আৰু অগপ দলেও সেই ধৰণে কৰি আমি সকলোৱে মিলি সুন্দৰভাৱে নিৰ্বাচন কৰিম।